গাইজ গুড মর্নিং আমার প্রদীপ ভাই আজি এখন দোকান শুভারম্ভ কৰিব ইয়া বিহেনজি আইলাক ফিটা কাটি ধুনীয়াকৈ দোকান শুভারম্ভ কৰিলে আৰু দেখা পাইছিল দোকানৰ লুকটো ইয়া মধুবন বেকাৰী কি ধুনীয়া লাগিছে লুকটো আৰু ভিতৰৰ ভাগটো দেখাই দিম দেখা পাইছিল পেটিছ আছে পেষ্ট্ৰি কেক আছে বিস্কুট আছে ভুজিয়া আছে এই বিভিন্ন ধৰণৰ বেকাৰী বিস্কুট আছে দেখা পাইছেনে ভিতৰৰ ভাগটো কি সুন্দৰ লাগিছে ফ্ৰিজো আছে আইসক্ৰীমো আছে ভিতৰৰ সোমাই গ'লো সোমাই যে ভিতৰৰ বস্তুবিলাক আমি দেখাই দিম ইয়া আলহীবিলাক আহিছে আলহী খোৱা খাদ্য দি আছে ময়ো এক কাপ কফি খালো কি সুন্দৰকৈ বহি কফি এক কাপ খালো টেষ্টি আৰু সিলিংখন দেখা পাইছেনে সিলিংখন কিবা এটা ভাল লাগিছে একদম কি ধুনীয়াকৈ ক্ৰাউন দিয়া আছে আৰু অলপ ৰেষ্ট লৈ আছো মস্ত গৰম না গৰমত অলপ ৰেষ্ট লৈ আছো দেখা পাইছেনে গাইছ আৰু ফ্ৰিজটো দেখা পাইছেনে ফ্ৰিজটো কিবা এটা ভাল লাগিছে ভল্টাছৰ ফ্ৰিজ এইবিলাক বাৰ্থডে কেকবিলাক খুব কম দাম আৰু এইবিলাক চব এগলেছ মাত্ৰ 400-500 টকাতে দিয়ে আৰু মানুহবিলাক আহি আছে বস্তুবিলাক ক্ৰয় কৰি আছে ময়ো অৱশেষত ভাইটিটোক ক'লো বিস্কুট আধা কেজি দিবা ক'লো ভাইটিটো বিস্কুট আধা কেজি দিলাক লৈ গুচি আহিলোঁ এতিয়া মিনি ব্লগ চাৰ্ভে